মই এতিয়া এটা ৰেচিপি দেখুৱাম আপোনালোকক। ভাবিছোঁ ৰেচিপিটো কেনেকুৱা লাগে, ভাল লাগিলে চাব, আপোনালোকলৈ শ্বেয়াৰ কৰি কেনেকুৱা লাগে, কি কি দিছোঁ মই দেখুৱাম আপোনালোকক, চাব। গতিকে ইয়াতে দিছোঁ এই পালেং শাক দিছোঁ আৰু চানা অলপ দিছোঁ, ভিজাই থোৱা আছিল, আৰু ইয়াতে আছিল চাউলৰ গুড়ি, মিক্সিত পিচি লৈছোঁ। এতিয়া অলপ মানে মালপোৱা নিচিনা মানে বনাম পিঠাৰ ৰেচিপিটো, আপোনালোকে চাই ল'ব। খাব মন গৈছে আজি, ঠাণ্ডা বতৰ, কি কৰোঁ কি নকৰোঁ লাগিছে, সেই গতিকে বনালোঁ আজি। ভিডিঅ'টো শেষলৈ চাব, এনেকুৱা পিঠা বনাওঁ। এইটো তেল দিছোঁ, পিঠাটো গ্ৰীণ হৈছে, খাই ভাল লাগিব। এইটো অলপ ঢাকি দিছোঁ, চাব পিঠাটো কেনেকুৱা হয় দেখুৱাম। আপোনালোকে চাগে খাই এনেকৈ, মই আজি আনকমন কৰি বনাইছোঁ। গ্ৰীণ কালাৰ দি দিছোঁ, শাক আৰু চানা দিছোঁ। এইটো ভিটামিন হয়, শৰীৰৰ কাৰণে উপকাৰী হয় যিটো বস্তুৱে। গতিকে চাই থাকক ভিডিঅ'টো। চাওক পিঠা হৈছে, গ্ৰীণ পিঠা হৈছে। আপোনালোকে যদি কোনোদিনা খোৱা নাই এনেকৈ কালাৰ গ্ৰীণ পিঠা, খাই ল'ব। মই বনাইছোঁ, চাওক বঢ়িয়া হৈছে। और लाल चाय और लड्डू है, लाल चाह लड्डू खाना कागजत लाडू दिसो, चाह पेकिंग कर थाली নাই थाली বাচন এয়া পিঠা, এই লাল চাহ আদা ভাল লাগছে। চাহখিনি ভাল লাগছে নে?